নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু এইফালে কেৰাহী গৰম হৈ গ'ল। কেৰাহী গৰম হোৱাৰ পিছত মই এইফালে দি দিছোঁ তেল। আৰু ইয়াতে মই কি বনাম আপোনালোকক কৈ আছোঁ। ইয়াতে মই বনাম কণী, বিলাহী এনেকৈ মানে ভাজি কৰিম। আপোনালোকে নিশ্চয় খাই পাইছে, বনাই পাইছে, কিন্তু মই কেনেকুৱা পদ্ধতিত বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এইফালে মই বিলাহী কাটি ৰাখিছোঁ, পিঁয়াজ কাটি ৰাখিছোঁ আৰু কেঁচা জলকীয়া কাটি ৰাখিছোঁ। তাৰপিছত কেৰাহী তেলখিনি গৰম হোৱাৰ পিছত মই এইফালে দি দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া দি এইখিনি ভালদৰে লাৰি দিছোঁ। আৰু এইখিনি ভাজাৰ পিছত মই ইয়াতে অকণমান মিষ্টেক হৈ গৈছে। মই ইয়াতে অকণমান নিমখ দি দিছিলোঁ, সেইটো মানে কেমেৰাটো থোৱা নাই, পাহৰি গৈছোঁ। তাৰপিছত এইফালে মই অকণমান নিমখ দি এইখিনি ভালদৰে ভাজি কৰিছোঁ। আৰু কালাৰটো দেখিছেনে? অলপ কালাৰটো চেঞ্জ হৈ গৈছে। তাৰপিছত এইফালে মই দি দিম কাটি ৰখা বিলাহীখিনি। আৰু বিলাহীখিনি দিয়াৰ পিছত এইখিনি ভালদৰে লাৰি চাৰি ইয়াতে মই আৰু অলপমান দি দিলোঁ নিমখ, বেছি দিয়া নাই যিহেতুকে প্ৰথমতে অলপ দিয়ে দিছিলোঁ, সেইটো কাৰণে এইফালে দি দিলোঁ মই নিমখ। তাৰপিছত দি দিলোঁ হালধি, তাৰপিছত দি দিলোঁ জিৰা গুড়া, তাৰপিছত দি দিলোঁ মই ধনিয়া গুড়া দি এইখিনি ভালদৰে মই মিক্স কৰি ল'লোঁ। এনেকুৱাকৈ ভাজি এইটো একদম সহজ পদ্ধতি হয়। আৰু ৰুটি হওক, ভাত হওক, আপোনালোকে সকলো লগতে খাব পাৰিব। একদম সহজ পদ্ধতি, 2 মিনিটতে হোৱা। তো সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু এইফালে দেখিছেনে বিলাহীখিনি একদম দিয়া মাত্ৰাই মানে গলি গৈছে। আৰু এইফালে বিলাহীখিনি গলি যোৱাৰ পিছত মই এইফালে কণী মই ভাঙি ৰাখিছিলোঁ, এইফালে মই দি দিলোঁ কণীখিনি দি এইখিনি ভালদৰে মিক্স কৰি ল'ব। আৰু দিয়াৰ পিছত দেখিছেনে এনেকুৱাকৈ অলপ সময় ভাজি কৰি থাকিব। আৰু এনেকুৱাকৈ 1-2 মিনিট সময় ভাজাৰ পিছত দেখিছেনে পানীখিনি টানি গৈছে। একদম ধুনীয়া সহজ পদ্ধতি হয় এইটো। আৰু এইফালে হৈ গ'ল মোৰ এইখিনি ভাজা, দেখিছেনে ভাজা হৈ গৈছে। আৰু যদি এনেকুৱা সহজ পদ্ধতিৰ ৰেচিপি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো